আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'বোৰ চাই ইমানেই মৰম দিছে যে মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ এনেকৈয়ে চাই গৈ থাকিব আৰু নতুন ৰেচিপি পাই গৈ থাকিব আৰু ধুনীয়া কমেণ্ট লিখি পেলাই মোক সুখী কৰিছে। মই বহুত ভাল পাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এইটো নিৰামিষ ৰেচিপি হয়। আপোনালোকে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, তেতিয়াহে ধৰিব পাৰিব। এয়া মই ৰাতিয়ে বুট কেইটামান তিয়াই থৈ এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি লৈ বৰ কেইটামান বনাই লৈছোঁ আৰু বৰখিনি বনাই লৈ পেলাই এইফালে কেৰাহীত অকণমান তেল দি পেলাই পিঁয়াজ কেইটামান কাটি মই ৰঙচুৱাকৈ বাদামী ৰং হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে নিমখ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া আৰু কাশ্মীৰ কালাৰ দি পেলাই জলকীয়া এটাও দি পেলাই এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। ভাজি পেলাই এইখিনি মিক্সিত মাৰি ল'ম আৰু তেলত কেইটামান জিৰা দিছোঁ। জিৰাখিনি ফুটাৰ পিছতে মই কেইটামান নৰসিংহৰ পাত দি দিম। এতিয়া নৰসিংহৰ পাতকেইটা দিলে চেণ্টটো ইমান ধুনীয়া ওলায় নহয়। তাৰপিছতে ভাজি থোৱা মছলাখিনিও এতিয়া ইয়াতে এড কৰি দিছোঁ আৰু এতিয়া অকণমান মই তাতে পানী দিম। মিক্সিৰ বাতিটো আওখালি পেলাইও পানীকণ দি দিছোঁ আৰু এইখিনি উতলা হ'লত মই খুব ধুনীয়াকৈ এতিয়া বৰকেইটা দি দিছোঁ। এই বৰকেইটা 5 মিনিটমান উতলিবলৈ দিলে আমাৰ এইটো এটা সুন্দৰ ৰেচিপি হৈ যায়। আপোনালোকে আবেলিও খাব পাৰে, ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে বা সুদায়ো খাব পাৰে। এনেকৈ বনাই খাই চাবচোন, খুবেই টেষ্টিও হয়, হেল্থিও হয়। কিমান এটা সুন্দৰ ৰেচিপি চাওকচোন, ৰংটোৱে কয় খাওঁ। আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি ল'বচোন নতুন ৰেচিপিবোৰ পাবৰ কাৰণে আৰু লগৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব।